নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' আকৌ লৈ আহিছোঁ আৰু কাৰ ভিডিঅ' আপোনালোকে থাম্বনেইল দেখি নিশ্চয় ধৰিব পাৰিছে। হয়, ঠিকেই ভাবিছে, দুলীয়াজানৰ যিগৰাকী বোৱাৰী, শাহু বোৱাৰী বোলে যোৱাবাৰ মঞ্চত প্ৰথম বিহু নাচোতে আৰু কান্দি পেলাইছিলে। সকলোৱে কান্দিছিলে, আনকি নেলাগে চেমন্তিকাই বহুত কান্দিছিলে। চেমন্তিকা শৰ্মা গৈছিলে যে, আৰু এইবাৰ কিন্তু অমৃতা গগৈ আছে আৰু এইবাৰ কিন্তু কন্দা নাই, এইবাৰ হাঁহিছে আৰু সকলোবিলাক খোলাখুলিকৈ কৈছে। এইবাৰো এটা অন্য দৃশ্য দেখিবলৈ পালোঁ আৰু ইমানেই উদ্যমেৰে নাচিছে মানে এশৰ ভিতৰত 100 নম্বৰে দিবলৈ বাধ্য হৈ গৈছে। আৰু আপোনালোকে সঁচাকৈ ভিডিঅ'টো চাব, বহুত উৎসাহ পাব আৰু বৰকণৰ বান্ধোনটো দেখি আপোনালোকে বেছি ভাল পাব। আৰু এইবাৰ আশা কৰিছোঁ আকৌ কুইন আৰু আগুৱাই যাব। আৰু আপোনালোকে ভিডিঅ'টো চাওকচোন, যদি কিন্তু ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই। আৰু যে এইবিলাকো সকলোৱে দেখিবলৈ পায় ভিডিঅ'টো, আৰু পৰিয়ালবিলাকৰ মাজত যাতে এনেকুৱা এটা বান্ধোন সৃষ্টি কৰিবলৈ সকলোৱে সক্ষম হয়, তাকেই কামনা কৰিম। আৰু এইবাৰ মই ভিডিঅ'টো আগবঢ়ালোঁ, আপোনালোকে সকলোৱে চাই সহায় জনাব। চাওকচোন, এতিয়া প্ৰথমতে নাচ চাই লওক, তাৰপিছতে কথাবিলাক চাব। পানী ফুটিলে মাছে কণী পাৰিলে, বিৰিখেও সলালে ফুলপানী চিগাতে ঢোলৰ মাত শুনিলো, বিহু বিহু লাগিছে গান। দিছালৈ পাৰৰে মইনা ভালে যালে দিনা, একেলা ডাৱৰীয়া মইনা ওলাই চিৰিনা, এই বিহুটি পালেহি মইনা বজাই দে গগনা, গগনা ৰে অমিয়া মা। মুঠি মুঠি কৰি ঢুলীয়া ধানেনো গাই আছিলোঁ, ধানেনো গাই আছিলোঁ, ঘিলাহানো চকলীয়া, ঘিলাহানো চকলীয়া। আমাৰে ঘৰতে ধুনীয়া আছিলে চাৰিজনী, আছিলে চাৰিজনী, মোকেনো তই নিলি, মোকেনো তই নিলি বাচি। নৈ পানী শুকালে ঢুঞ্জুনো ঢুঞ্জুনো জোনালি, আহি পালে খৰালি, একুলি দিও লগালে, একুলি দিও লগালে মাত, কুলিৰ মাতে শুনি ঢুঞ্জুনো ঢুঞ্জুনো জোনালি, আহি পালে ৰঙালী, গৰু চালে লগালে, গৰু চালে লগালে মাত।
ধুনীয়াকৈ গাইছে আমাৰ ধানেৰে গাই আছিলো তাৰে এজনী বাছি আনিলে বুলিয়ে গাইছো তুমি সঁচাকে ধান দাব জানানে জানো জানা জানো তাকে মই সুধিব বিচাৰিছো একেবাৰে পাকৈত বোৱাৰী আমাৰ আজি তোমাৰ লগত কোন আহিছে মোৰ মানুহজন আহিছে আৰু শাহু মা আহিছে নমস্কাৰ এওঁলোক আগতো আহিছিলে আহিছে গতিকে চিনাকি মোক কেনেকুৱা লাগিছে ভাল লাগিছে ভাবিছিল নে আজি এই মঞ্চখনত দ্বিতীয় পৰ্যায়লৈ আহিব হয় বাহ পুৰা কনফিডেণ্ট আৰু মাৰ কেনেকুৱা লাগিছে বোৱাৰী ইমান ধুনীয়াকৈ নাচিছে খুব ভাল লাগিছে যোৱাবাৰতকৈ এইবাৰ বেছি ভালকৈ নাচিছে চাগে ন ভাল বুলি ভাবিছো তথাপিও আপোনালোকৰ মঞ্চৰ সকলো বিচাৰকৰ মতে হ'ব তাকে আমাৰ বিচাৰকসকলে একেবাৰে কঞ্জুচৰ নিচিনা নম্বৰ দিয়ে 0ৰ পৰা আৰম্ভ কৰে তাৰপিছত 1 2 3 হয়নে নম্বৰ দিবই নিবিচাৰে আমি 100ৰ ভিতৰত 100ই দিছো 100ৰ ভিতৰত 100 এনেকুৱাহে শাহু আই হ'ব লাগে যেতিয়া মানে বোৱাৰীয়েক ছোৱালী হয় তেতিয়া শাহুমা মা হৈ যায় আৰু সেইকাৰণে তেওঁ আহি ইয়াত বহি আছে যেতিয়া পুতেকৰ লগত নিজৰ ছোৱালীৰ বোৱাৰীৰ যেতিয়া বিহু চাই আছে তেওঁ এখন নিদিয়ে আৰু কোনে দিব নিজে ভাবি চাওকচোন ইমান দূৰৰ পৰা আহিছে আপুনিনো কিয় কঞ্জুচৰ নিচিনা কৰে আমাৰ এজন জাজেও কৰে নেকি ৰিম্পী বা কঞ্জুচৰ নিচিনা নহয় ৰিম্পী অলপ বেছি ক'লে দেই কঞ্জুচ নহয় দেই আমি হয় জানো 0ৰ পৰা আৰম্ভ কৰে বোলে আমাৰ বোৱাৰীগৰাকী ক'ব নহয় কোৱাচোন কুইন আমি কঞ্জুচ নেকি বাৰু তাই এতিয়া কৈ মৰিলেহে হ'ল কৈছে কঞ্জুচ আমি কৰা নাই এতিয়াতো কৈ মৰিলেহে হ'ল কলমৰ আগত নম্বৰ শ্বীট আছে আৰু এতিয়া যদি কৈ দিয়ে ভুলতে যে কঞ্জুচ আমি কৰিছে এতিয়া কিয় ক'ব বাৰু তাই এতিয়াতো বিচাৰকৰ ফালে ক'ব ভাল লাগিছে অমৃতা এনেকুৱা শাহু বোৱাৰী স্বামী এই মৰম যে আছে মৰম চেনেহ এনেকুৱা দৃশ্য কিন্তু অকল NB নিউজৰ বিহুৱতী বোৱাৰী মঞ্চতহে দেখা যায় আৰু এনেদৰে মানে যেতিয়া বোৱাৰীগৰাকীক আগবঢ়াই দিয়াৰ এটা সুবিধা আচলতে আমি এইটো কৈ থাকিলে নহ'ব যে বোৱাৰীগৰাকীক আগবঢ়াই নিদিয়ে দিবতো ক'লে দিব প্লেটফৰ্ম আহিবও লাগিব তেতিয়াহে দিব প্লেটফৰ্ম এখন লাগিব সুবিধা এটা লাগিব তেওঁলোকে দিওঁ বুলি ক'লে মোৰ বোৱাৰীজনীয়ে নাচিব ক'ত নাচিব নাচিবলৈতো ঠাই এডোখৰ লাগিব গতিকে সেই ঠাইডোখৰ NB নিউজে দিছে পিছে আপোনালোক যোৱাটো ৰাউণ্ডতো আহিছিলে ঘৰ গৈ পালে ঘৰ গৈ পোৱাৰ পাছত ইয়াৰ পৰা যাওঁতে কৈছে নহয় এদিন সময় লাগিছে বুলি ঘৰ গৈ পোৱাৰ পিছত ভাত কোনে বনাইছে শাহুৱে বনাইছে নে বোৱাৰীয়ে বনাইছে শাহুমাই বনাইছে তাইক শুবলৈ দিছো কিমান মৰম কিমান মৰম কালি ধোৱাৰ পৰা জোতা চেণ্ডেল চাফা কৰাৰ পৰা মই সকলো কৰিছো আৰু তাইক মই শুবলৈ দিছো সেইকাৰণে আচলতে ইমান উজ্জ্বল হাঁহি এটাৰে তেওঁ মঞ্চত নাচি থাকিব পাৰিছে আপুনি বিয়াৰ আগত কিমান বছৰৰ পৰা বিহু নাচিছে আপোনাৰ হাঁহিটো বৰ ধুনীয়া দেই ধন্যবাদ কিমান বছৰৰ পৰা বিহু নাচিছে আপুনি মই সৰুৰ পৰাই নাচিছো কিন্তু অলপ সুবিধা নোপোৱাৰ বাবে মানে অলপ নিজৰ জেগাতে নাচি থাকিব লগা হ'ল আৰু তাইৰ কিন্তু আৰু এটা প্ৰতিভা আছে আৰু আছে কি আছে তাই ভাওনাও কৰিছিলে এই যে মই আহিয়ে শুনিলো নাটকো কৰে মই যে আহিয়ে শুনিলো খুব ভাওনাৰ ভাও কৰে আপুনি কৰে হয় কি ভাও লয় মই গোপী হৈছিলো কৃষ্ণও হৈছিলো সৰুতে তেনেকুৱা আৰু জিৰ'তে কৰা এটা সৰু ডাইলগ আমি এটা বচন শুনিবই বিচাৰিম বিৰাট ভাল পাম নোকোৱাকে যদি নিজে নিজৰ ফালৰ পৰা আমি আৰুৱে ভাল পাওঁ তাকেতো মাধৱদেৱৰ বিৰচিত পিম্পুৱা গুচৰা ঝুমৰা নাট মাধৱদেৱৰ তাৰে এটা যশোদাক যেতিয়া কৃষ্ণই গোপীসকলক যেতিয়া কৃষ্ণই আমনি কৰে তেতিয়া দধি খাই পেলাই তেতিয়া মানে কৃষ্ণক কমপ্লেইন দিবলৈ যায় সেই সময় এটা ডাইলগ ক'বলৈ বিচাৰিছোঁ যশোদা মা ইয়াতে ৰৈ আছে তেখেতক কৈছোঁ ওহি কৃষ্ণক কথা কত কহব হামাৰগীহে দধি দুধ লবনো ৰহয়ে নাহি শ্ৰীকৃষ্ণৰ বাণৰ সহিতে হব কল নাখ কয়ল ইমান মৰম লাগিছে নহয় ইমান ধুনীয়া লাগিছে কি ধুনীয়াকে কৰিছা সঁচাকৈ খুব মৰম লাগিছে আৰু কৰোঁতে যে ধুনীয়াকে হাতৰ ভংগীবাৰে সৈতে মই তেওঁক বিহু নাচনী হিচাপে চাই থকা নাই মোৰ এনেকুৱা লাগিছে যেন একদম এইফালে পুৰা লেহেংগা পিন্ধি পেলাই যিটো সাজত থাকে দুপট্টা চুপট্টা লৈ যেন ওলমি আছে এইফালে পুৰা বেকা হৈ গৈছে কি বঢ়িয়া লাগিছে খুব ধুনীয়া লাগিছে আমি বহুত ধেমালি কৰিলো এতিয়া সময় হৈছে কিহৰ বিচাৰকৰ ওচৰলৈ যোৱাৰ ভয় লগা সময় নহয় জানো কিন্তু আমাৰ পুৰবী বা আৰু দীপজ্যোতি দা ইমানো ভয়ংকৰ নহয় গতিকে ইমানো ভয় নালাগে নহয় জানো
প্ৰথমে মই দীপজ্যোতি দাৰ ওচৰলৈ যাম বহুত দেৰিৰ পৰা মনে মনে বহি চাই আছে মানুহজনে মই মনে মনে চাই থকা নাই আচলতে মই এনজয় কৰি আছো ভাল লাগিছে। ইমানবিলাক মহিলা ইমান কেইগৰাকী মহিলাৰ কথা বতৰাত আপুনি মোৰ কোনো মানে হেৰাই গৈছে মোক মানুহজন। ৰঙাই পোৱা নাই তাৰমানে মই সেইকাৰণে হাঁহিয়ে জাষ্ট পাৰ্টিচিপেট কৰি আছো গোটেই ঘটনাটোত মোৰ এটা কথা ভাল লাগিছে NB নিউজে যিটো উদ্দেশ্যৰে এই বিহুৱতী বোৱাৰী পাতিছে NB নিউজে শুনিবলৈ বেয়া হ'লেও এটা কথা কওঁ যে শাহু বোৱাৰী এটা মানে বদনাম এটা আছে অতীজৰে পৰা সকলোৰে ক্ষেত্ৰত নহয় কিন্তু শাহু বোৱাৰী বুলি ক'লে এটা বেলেগ এটা কনচেপ্ট লয় চিৰিয়েলবিলাকতো অলপ বেলেগ ধৰণে দেখাই পেলাই হিন্দী চিৰিয়েলৰ কথা কৈছোঁ অসমীয়া কোৱা নাই দেই অসমীয়াটো আছে মেমৰ তথাপি অসমীয়াটো নাই কোৱা বুলি এইটো কাৰণে কৈছে দুগৰাকী ওচৰতে আছে ক'ৰবাত খুচা মাৰি দিব এনে কৈছোঁ হিন্দী যি নহওক এটা মানে বেলেগ এটা ধাৰণা শাহু বোৱাৰী মানে নিমিলে তাৰমানে কিন্তু NB নিউজৰ এই অনুষ্ঠানটোত মই যেতিয়াবা বহিলোঁ শাহু আৰু বোৱাৰীৰ মাজৰ যিখিনি মানে আদৰ সাদৰ ভাল পোৱা দেখিলোঁ আজি এই মুহূৰ্তলৈকে NB নিউজে কনচেপ্টটো একদম একে 100% নাইকিয়া কৰি পেলাই চেঞ্জ কৰি পেলালে তাৰমানে এই বিহুৱতী বোৱাৰীৰ পৰা আৰু এইটো একদম প্ৰেক্টিকেল সন্মুখত দেখি থকা কথা তাৰমানে এনেকুৱা নহয় যে ক'ৰবাৰ পৰা আহি কোনোবাই কৈছে মই শুনিছিলোঁ দুলীয়াজনত এগৰাকী শাহুৱেক আছে বোৱাৰীয়েকক বিৰাট মৰম কৰে এনেকুৱা ইয়াত কোনো কথা নাই আগত বোৱাৰীয়েক সন্মুখত শাহুৱেক আছে আৰু তেখেতে যিধৰণে বোৱাৰীয়েকৰ বিহু নাচ চাই আৰু এইমাত্ৰ ভাওনাৰ বচন দিয়াৰ পিছত যিটো আত্মসন্তুষ্টিৰ হাঁহি এটা মাৰিছে শাহুৱেকে ইয়াতকৈ আৰু ডাঙৰ আশীৰ্বাদটো একো নাই বোৱাৰীয়েকৰ কাৰণে আৰু আমাৰো মানে ভাল লাগিছে মোৰ বিৰাট ভাল লাগিছে দেখি পেলাই আচলতে যে সঁচাকৈ তেখেত বহুত লাকি তেখেতৰ দৰে যিসকল বোৱাৰী আছে আমাৰ সমাজখনত সঁচাকৈ বহুত লাকি আৰু NB নিউজৰ এই মঞ্চখনৰ পিছৰ পৰা এই যিটো প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো টেলিকাষ্ট হোৱাৰ পিছৰ পৰা আৰু মই ভাবোঁ এই লাকি বোৱাৰীৰ সংখ্যা সমাজখনত 100% হ'বগৈ লাষ্টত গৈ এই প্ৰগ্ৰেম এনেকুৱা ধৰণৰ প্ৰগ্ৰেমে 100% কৰি পেলাব গতিকে ভাল লাগিলে মোৰ শুভেচ্ছা থাকিলে এতিয়া মই বেয়া লগা খণ্ডটোলৈ আহোঁ আগৰ ৰাউণ্ডটোতকৈ এনাৰ্জি মই এতিয়া বেছি পাইছোঁ এবাৰ বেছি ভাল লাগিছে আগৰ ৰাউণ্ডটোততো বহুত ভাল লাগিছিল তাতকৈ আৰু প্লাছ কৰি দিব পাৰোঁ ভাল লাগিছে একদম এনাৰ্জেটিক পাৰফৰ্মেঞ্চ হৈছে গতিকে ইয়াতে মই আশা কৰিম ব্যক্তিগত হিচাপে কৈছোঁ আমাৰ দীঘলীয়া চেওঁতো এনেকুৱা এটা বস্তু আমি যেনেকৈ যোগাসন কৰোঁ যোগাসনত সূৰ্য নমস্কাৰ কৰিলে মানুহে কয় বা আমাৰ য়োগা গুৰুবিলাকে কয় যে সূৰ্য নমস্কাৰ যদি দিনটোত ৰাতিপুৱাই কৰি দিব পাৰে বাকী যদি য়োগাখিনি নকৰোঁ তেতিয়াও কথা নাই সূৰ্য নমস্কাৰত আমাৰ গোটেই বডিটোৱে ৰিলেক্স হৈ যায় তাৰমানে গোটেইখিনিয়ে হয় আৰু আমাৰ দীঘলীয়া চেওঁটোত যদি এগৰাকী বিহুৱতীয়ে একদম অন্তৰ খুলি নাচি দিয়ে আমি তেওঁৰ বাকী পৰিৱেশনখিনি নাচালেও হয় তাৰমানে দীঘলীয়া চেওঁটোৰ পৰিৱেশনখিনিতে এগৰাকী বিহুৱতীক সকলোৱে আমি বুলি নহয় সকলো দৰ্শকে উলিয়াই পেলাব কিন্তু মোৰ মনে কৈছে যিহেতু আপুনি ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ছেকেণ্ড ৰাউণ্ড আহোঁতে এনাৰ্জি আৰু দেখালে এইবাৰ আশা কৰিম ইয়াৰ পিছত দীঘলীয়া চেওঁটোত আৰু ভাল নাচ আৰু ভাল দেখিম ইয়াতকৈও ভাল দেখিম বুলি আশা ৰাখিলোঁ কাৰণ এইটো আপুনি পাৰিব তাৰমানে মোৰ এটা বিশ্বাস আছে শুভেচ্ছা থাকিলে আৰু বহুত আগবাঢ়ি যাওক ধন্যবাদ পূৰবীবা কয় নহয় যিকোনো কাৰ্যৰ কাৰণে এটা নিৰ্দিষ্ট সময় থাকে হয়নে নহয় তুমি যিটো কাম হয়তো জীয়ৰী কালত কৰিব পৰা নাছিলা এতিয়া তুমি বোৱাৰী হৈ কৰিছা ঈশ্বৰে এইটো একচুৱেলি তোমাৰ এই সময়কণ তোমাক লিখি থৈ দিছিলে দুটা কথা ক'ম গগনাটো কিন্তু সাংঘাতিক সুন্দৰ ভইচ দেই গগনাটো ইমান ভাল লাগিছে শুনি আমি মানে হেডফোন মানে লৈ শুনিবলগীয়া হোৱা নাই স্পষ্ট হৈছে আৰু মোকেনোতৈ নীলিহে হয়নে নীলিহেটো হয়তো ভাগৰৰ কাৰণে হেটো আমি শুনা নাপালোঁ পিছৰ পৰ্যায়ত যদি যোৱা তেনেকুৱা কিন্তু আমি মাফ কৰি দিব নোৱাৰিম ন ক্ষমা কৰিব নোৱাৰিম গতিকে সাৱধান আৰু দীঘলীয়া চাপৰটো তুমি জানা দীঘলীয়া চাপৰ মই নিজেও ব্যক্তিগতভাৱে কওঁ মই খুব ভাল পাওঁ দীঘলীয়া চাপৰ নাচি দীঘলীয়া চাপৰটো নিজৰ ধৰণে নাচিব পাৰি একচুৱেলি হয়নে বা গ্ৰুপত যদি তুমি পাৰফৰ্ম কৰা তেতিয়া মিলাব লাগিব বাকী সুন্দৰ পৰিৱেশন সুন্দৰ এগৰাকী বিহুৱতী সুন্দৰ মাত পৰিৱেশন ভাল আৰু একো নাই ক'বলৈ ঠিক আছে ধন্যবাদ আৰু বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ ধন্যবাদ বাইদেউ অমৃতা
উপস্থাপন ইমান ধুনীয়া হৈছে আৰু লগতে সাজযোৰ ইমান ধুনীয়াকৈ পৰিপাটিকৈ পিন্ধি আহিছে মই যদি মোৰ ভাষাত ক'বলৈ যাওঁ এই যে নাচোতে যে পখিলা উৰা দি উৰে টাকুৰি ঘূৰা দি ঘূৰে একদম ঘূৰি ঘূৰি নাচি নাচি মানে বিহুৱা ভাগৰাই দিছে আমাৰ নাচনী কিন্তু ভাগৰা নাই ইয়াৰ আগৰগৰাকী প্ৰতিযোগীয়ে কৈছিল যে তেওঁৰ ভাগৰ লাগিছে কিন্তু ইয়াত বিহুৱা ভাগৰি গৈছে নাচনীক কিন্তু ভাগৰাব পৰা নাই তেওঁ অকলে ভাৰী হৈ গৈছে খুব ভাল লাগিলে আপোনাৰ অনুষ্ঠান আৰু লগতে আপোনাৰ শাহুমা আৰু আপোনাৰ হাজবেণ্ডৰ লগতে আপোনাৰ শাহুমাৰ লগত আপোনাৰ যি সম্পৰ্ক সেয়া সদায় এনেদৰে থাকক আৰু দাদাই কোৱাৰ দৰে এই যে 100%লৈ বাঢ়ি যাব 100%লৈ বাঢ়ি যাবলৈ কেৱল শাহু ভাল হ'লেই নহ'ব বোৱাৰীগৰাকীৰো দায়িত্ব থাকিব তেখেতে যদি আপোনাক ঘৰলৈ লৈ গৈ কাপোৰ ধুই ভাত বনাই দিছে তেনেহ'লে বোৱাৰীগৰাকীয়েও ইন ৰিটাৰ্ণ সিমানখিনি দিব লাগিব গতিকে এনেকুৱা নহয় যে খুব সহজ আপোনালোকে যিটো কৰি আছে বিহুৱতী বোৱাৰী এইটো একেবাৰে সহজ নহয় বাহিৰৰ পৰা দেখাত হয়তো খুব সহজ শাহু আহিছে হাজবেণ্ড আহিছে নাচিছোঁ শেষ সহজ নহয় কিন্তু আপোনালোকে ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিছে খুব ভাল লাগিছে ব্যক্তিগত জীৱনতো খুব ভাল হওক আৰু লগতে বিহু নাচো এনেদৰে ভালকৈ নাচি যাওক ধন্যবাদ আৰু তোমালৈ আমি তোমাক আমাৰ তৃতীয় পৰ্যায়টো চাব বিচাৰিম গতিকে তাৰ বাবে কি লাগিব প্ৰেক্টিচ লাগিব হয়নে গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ বাইদেউ ধন্যবাদ